চতিয়াৰ আমাৰ স্কুলৰ বালি আৰু এইখিনি চাৰিআলি বালি ন আচ্ছা এতিয়া কোনখিনি বালিত অপবিত্ৰ আত্মা কিবা কিবি সোমাই আছে পৰীক্ষা কৰা যাব প্ৰথম কথাটো হৈছে লাল চাৰা মুৰ্গী নাই আছে জানো নাই তো লাগিবই মুৰ্গী ৰঙা মুৰ্গী নহলে পূজা হ'ব জানো আকৌ পিন্ধি আছো লং পেণ্ট এইটোতো নহ'ব যি নহওক বাৰু এতিয়া দেখা যায় এতিয়া হয় নে নহয় এইখিনি বালি হয়তো ঠিক আছে এতিয়া আমি কৰোঁ এই কোনখিনি বালিত মানে বেয়া আত্মা আছে এইখিনি হৈছে মোৰ ঘৰৰ যদি ইয়াত ওলাই যায় সাংঘাতিক কথা হ'ব আজি গৈ পেলাই লগে লগে পূজা কৰিব লাগিব ইয়াত যদি ওলাই যায় তো কি আছে দেখা যায় ক'ত কি আছে নাথাকিব পাৰে নাথাকিলে ভালে কথা ন পূজা ভাগ কৰিব লাগিব ওম ৰিম ক্ৰিম ধিং ডিং ডম ডিম ঐ আমাৰ কি আছে কাৰোবাৰ হাফ পেণ্ট কাৰোবাৰ লং পেণ্ট কাৰোবাৰ লুঙি কাৰোবাৰ দাড়ি কাৰোবাৰ মোজ কাৰ কি আত্মা আছে ইয়াত সোমাই যা আত্মা যে ক'ত থাকে নাজানো হা গতিকে সোমাই যায় সোমাই চাম দেই ওম স্বাহা নাই দেই বালি আছে তাৰমানে স্কুলখন ভালেই দেই আমি বাচিলো ইয়াত বিদ্যালয়খিনি ওম স্বাহা কিবা আছে নেকি কি কিবা আছে ওটা কি হৈছে তাত এ চাৰিটো পানী দিয়ে কি পানী দিয়ে চাফা হ'ব কাৰণে কি দিয়ে এটো নামটো পাহৰি গলো তেজৰ নিচিনা ওলাই আছে যে পটাছ চাৰিটো পটাছ এইটো পটাছ যদি এনেকে থাকে তো লগে লগে ৰঙা হ'ব লাগিছিলে এইটো কেনেকে আছে এটা অকমান লাহে 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 ওলাই আছে যে পটাছটো ৰঙাই হৈ যায় লগে লগে গৰম কৰিছিল যে কি হ'ল এতিয়া কেনেকে ওলাই চাচোন চা এই চা না এই ওচৰলে কেমেৰা আনচোন এই কেইটা আত্মা আছে ঐ আমাৰ গন্তি কৰ বুজা তেনে বাপৰে বাপৰে এটা দুটা বাপৰে 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 কিমান আত্মা আছে অ এই শেষ আৰু এখন এই কি হ'ল নাইকিয়া নাইকিয়া হৈ ক'তা নাইকিয়া হ'ল নহয় এতিয়া পটাছ দেখোন আমাৰ খেতি পথাৰত দিওঁ দেখোন দেখাত ৰঙা পানী দিলেতো ৰঙা এনেই গোটেইখিনি হৈ যায় এইটো কি হয় গৰম কৰিলে পটাছ কি হয় একো নহয় পানী দিলে কি হয় ৰঙা হয় এতিয়া কথাটো হ'ল পটাছ কেই প্ৰকাৰৰ আচল কথাটো হ'ল আমাৰ চতিয়াৰে ঘটনা আমাৰ গ্ৰাম্য সেৱক এজনে কি কৰিলে যে ক'লে যে তোমালোকে পথাৰত দিবা কি কয় হেৰি স্বাস্থ্য সেৱকজনে আহি পেলাই গাঁৱত ভাষণ দি আছে তোমালোকে কুঁৱাৰ পানী লেতেৰা নহয় এতিয়া নদীৰ পানী সোমাই যায় লেতেৰা হৈছে নাই পটাছ দি দিবা কুঁৱাত ঠিক আছে পটাছ দি দিলে ৰঙা হৈ গ'ল খাওঁতে চবৰে বমি হৈছে পেটৰ বেমাৰ হৈছে কিবা কিবি হৈছে লগে লগে তেওঁক তো একদম ৰাইজক খং তই পটাছ দিবলৈ কৈছিলি বুলিহে দিছিলোঁ খাবি কেনেকে এতিয়া আহি গ'ল মানে ঐ তই কি পটাছ দিলি তই কিয় বাগানত দিবলৈ থোৱাটো বাগানত পটাছ নিদিয়ে জানো ইউৰিয়াৰ লগত যে ৰঙা ৰঙাটো হে হেৰ খালে 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 হেৰ সেইটো পটাছ খেতিত দিয়ে আৰু পানী চাফা কৰা পটাছটোৰ নাম হৈছে পটেছিয়াম পাৰমাংগানেট KMNO4 আৰু সেইটো বেলেগ বুঝানে দুইটাই নামটো পটাছ ঘৰুৱা নামটো কি পটাছ এটা হৈছে MOP মিউৰেট অফ পটাছ যেটো খেতি পথাৰ দিয়ে ক'ত দিয়ে MOP মিউৰেট অফ পটাছ মনত ৰাখিবা যেটো আমি খেতি পথাৰ দিও আৰু আনটা হৈছে কি হ'ল পটেছিয়াম পাৰমাংগানেট যেটো পানী বিশুদ্ধকৰণত ব্যৱহাৰ কৰা হয় তে আমি ইয়াত কোনটো দিছো MOP দিছো নে মিউৰেট অফ পটাছ দিছো নে পটেছিয়াম পাৰমাংগানেট দিছো পটেছিয়াম পাৰমাংগানেট দিয়া হৈছে হল নাই ঠিক আছে এটা বন্ধ কৰে তে গান উঠোৱা আমাৰ কি হৈ গ'ল এজন দুজন তিনিজন চাৰিজন পাঁচজন তুমি আছে নেকি ছজন সাতজন বা আৰু ছোৱালী এজনীহে ওলাল নেকি নাই বাকীখিনিয়ে মানে হেৰি আছে নাই কোৱা আৰু নাই কোৱা আটাই সাহস কৰিছে এই আহিছে এজনী ছোৱালী আৰু কোনোবা আছে নে সাহস কৰিব পৰা বঢ়িয়া দুজনী গা ধোৱা নাই আচ্ছা আজি আমিষ কোনে কোনে খাইছে মাছ বা মাংস খাইছো তই আগতে ঠিক আছে খাই হ'ল ঠিক আছে এইখিনি হৈছে একেবাৰে পাপী ইহঁতে
মাংস বা মাছ খায় তে ইহঁতখিনি আমাৰ নিয়ম এটা আছে কি 1 মাহ আমি উপবাসে থাকিব লাগিব মাছ মাংসটো বাদে একদম নীতি নিয়মত চলিব লাগিব তেতিয়াহে আমি কিহৰ ওপৰত খোজ কাঢ়িব পাৰিম বা গাত জুই লগাব পাৰিম বা জুইৰ পৰা খোজ কাঢ়িব পাৰিম কৰিব পাৰিম নাই তে আমাৰতো তহঁতে গা ধুৱাই নাই মাছটো খায়ে আহিছে তে নিয়মতে আমাকতো পুৰি দিব লাগে দেখা যাওক আমি এতিয়া আমাৰ এই পাপীখিনিয়ে জুইৰ পৰা খোজ কাঢ়ি চাম জ্বলে নে নজ্বলে হ'ব নিবি ভাল বিজ্ঞানটো জানিব লাগিব নাই বিজ্ঞানটো কথাটো হৈছে যে জুই জ্বলিবলৈ কি লাগে অক্সিজেন গেছ লাগে জুই জ্বলিবলৈ কি গেছ লাগে অক্সিজেন গেছ লাগে যেতিয়া জুইকুৰা জ্বলিব জ্বলিব অক্সিজেন গেছ নহলে জ্বলিব নে মনে শুনি থাকা তই সেইফালে কিয় চাই সেইফালে চোৱা জুই জ্বলিবলৈ অক্সিজেন গেছ লাগে অক্সিজেন গেছ নহলে জুইকুৰা নজ্বলে জ্বলি থকা জুইকুৰা তোমালোকে অক্সিজেন বন্ধ কৰিব লাগিব ধুনীয়া ধুনীয়া যাবা তুমিতো নোযোৱা তুমি দৌৰিবা জানে নোযোৱাখিনি এইফালে নাথাকিবা আচ্ছা যোনে যে ভৰিটো জোৰছে দিবা লাহেকে নহয় যোনে ভয় কৰিবা সিহঁতক দিব নিদিওঁ মই কাৰণ আমি জানো ক্লাছ 8ত আমাৰ এটা চেপ্টাৰ আছে কি আছিলে মমবাতি শিখা মমবাতি শিখাটোৰ ওপৰ ফালে বেছি পুৰে নে তল ফালে বেছি পুৰে যদি জুইকুৰা জ্বলে ভয়তে যদি ভৰিখন এনেকে এনেকে দিয়া পুৰিব নে নুপুৰিব পুৰিব কিন্তু যদি তুমি তল ফালৰ পৰা শিখাটো এনেকে টিপি দিলে বন্ধ হৈ যায় নাযায় পুৰে জানো নুপুৰে তেনেকে তুমি জোৰছে এনেকে মাৰিব লাগিব এনেকে এনেকে মাৰি যদি যোৱা ভৰি তলুৱাই জুইকুৰা নুমুৱাই দিব তাত খালি কি অলপ গৰম লাগিব কিন্তু পুৰিব নোৱাৰে কাৰণ তাত অক্সিজেন পোৱাই নাই জুই নাই কিন্তু তোমাৰ ভৰিৰ চাৰিওফালে পুৰা জুই ভৰ্তি হৈ থাকিব কেমেৰাত বা বেলেগ মানুহে ভাবিব বা ইমান জুই জ্বলি আছে তোমাৰ নোমখিনি ওপৰৰ পৰা পুৰিব কিন্তু ভৰি একো নহ'ব সেইটোৱে কথা অঙঠাৰ ওপৰত এনেকৈ খোজ কাঢ়িব পাৰি কথাটো গম পাইছা নাই তেতিয়া তোমালোকে ভয় কৰি যে চাবা কোনোবা এজন ব্যক্তি যদি এনেকুৱা ওলাই পুৰা জুই জ্বলি আছে পুৰা দপ দপকে তাৰ ওপৰত বোলে মই ভৰিটো এনেকৈ ৰখি আছো তেতিয়া গম পাম নে তেওঁৰ কিবা এটা আছে সেইটো সম্ভৱ গম পালানে তেতিয়া আমি আৰম্ভ কৰোঁ আৰু ভয় যাৰ যাৰ আছে সেইটো নকৰিব ভয় আঁতৰ কৰিবৰ কাৰণেহে আমি এইটো কৰিছোঁ দিয়ে হওক অলপ সেইকণকে যাচোন দেই কোন গ'ল আমাৰ কোন গ'ল তই যাম বুলি কৈছিল প্ৰথম তাহিয়ে যায় বোলে যাওঁচোন ভাই চাওঁ হাত চাপৰি বজাব লাগে বঢ়িয়া বঢ়িয়া তলত তলত বহি গৈছে তলত দিবলৈ হয় দীপেনো যাব বঢ়িয়া মাৰি দিয়া এয়া দীপেন মাহাতিয়ে কৈছে বঢ়িয়া কোন যাওঁ যোৱা 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 এইয়া এই গা নোধোৱাকেইটা আগত যাওঁ এই বঢ়িয়া মই যাবলগীয়া নহ'লে দেখোন আজি মাষ্টৰৰ কামেই নাই এয়া দেখিছে অসম বিজ্ঞান সমিতিৰ যাদু আৰু বিজ্ঞানত আমাৰ ছাত্ৰ ছাত্ৰীসকলে জুইৰ পৰা খোজকাঢ়ি আছে এই ছোৱালীও গৈছে জুইৰ পৰা খোজকাঢ়ি গৈ আছে ছাত্ৰ ছাত্ৰীসকলে হ'ব নালাগে হ'লনে আমি কি গম পালো যেতিয়া ইয়াত জুইৰ পৰা জ্বলি আছে যেতিয়া ধপকে মাৰিলা অকণমান গৰম লাগিলে কিন্তু পুৰি নগ'ল কিয় কাৰণ তলত অক্সিজেনটো নাই পোৱা অক্সিজেন নাই পোৱাৰ কাৰণে জুই কৰি আমাৰ ভৰিটো পুৰা পুৰিব পৰা নাই গতিকে আমি গম পালো যে গা নুধুলেও গা ধুলেও নুধুলেও মাছ মাংস খালেও নাখালেও নিয়ম পালন নকৰিলেও আমি জুইৰ পৰা খোজকাঢ়িব ডাঙৰকে কোৱা কি পাৰিনে নোৱাৰি সমান হ'ল নহ'ল আজিৰ পৰা আমাৰ এটা অন্ধবিশ্বাস আঁতৰ হ'ল যে নিয়ম মানিলেহে জুইৰ পৰা খোজকাঢ়িব পাৰি বুলি কথা নাই নিয়ম নামানিলেও জুইৰ পৰা খোজকাঢ়িব পাৰি যদিহে তুমি বিজ্ঞানটো জানি খোজকাঢ়ি যোৱা হ'লনে আমাৰ এই কাৰ্যসূচীটো এইখিনিতে সামৰণি হৈছে আমাৰ কৰ্মশালাও সামৰণি হৈছে গতিকে আমি ধুনীয়াকৈ